মোৰ মানে আপোনাৰ লগত কথা এটা আছিল। মোৰ লগত তোমাৰ কি কথা থাকিব পাৰে? মোৰ কিন্তু তোমাৰ লগত একো কথা নাই। আছে, মোৰ আপোনাৰ লগত বহুত কথা আছে। আপোনাক বহুত কথাই সুধিব লগা আছে। আপোনাৰ পৰা মোৰ বহুত উত্তৰ পাব লগা আছে। মই নাভাবোঁ মই তোমাৰ প্ৰশ্নৰ কিবা উত্তৰ দিব লগা আছে বুলি। তোমাৰ লগত মোৰ কোনো কথা নাই। তোমাৰ কি কথা আছে কোৱা আৰু যোৱা ইয়াৰ পৰা। মোক আপুনি সদায় আপোনাৰ পৰা এনেকৈ আঁতৰাই আপোনাৰ কাষৰ পৰা মোক দলিয়াই পঠালেই নহ'ব নহয়। আপুনি মোক নিজৰ কৰি ল'ব লাগিব। মোক আপুনি মানি ল'ব লাগিব। যিমানে যি হ'লেও আপুনি মোক বিয়া কৰাইছে। সমাজৰ আগত মই আপোনাক নিজৰ স্বামী ৰূপে গ্ৰহণ কৰিছোঁ। আপুনিও মোক নিজৰ স্ত্ৰী হিচাপে গ্ৰহণ কৰিছে। কিন্তু বিয়াৰ পাছত আপুনি মোক কেলে এনেকৈ মানি ল'বলৈ পৰা নাই? আৰু আপোনাৰ যদি মোক বিয়া কৰাৰ ইচ্ছাই নাছিল, তেনেহ'লে আপুনি বিয়াৰ আগতে খোলাখুলিকৈ কেলে কৈ নিদিছিল? মোৰ জীৱনটো এনেকৈ ধ্বংস কৰিবলৈ আপোনাক কোনে অধিকাৰ দিলে? আপুনি মোক সেনেকৈ আপোনাৰ ঘৰত আনি সেনেকৈ অকলশৰীয়া কৰি কেলে এৰি দিছে? শুনা, মই তোমাক খোলাখুলিকৈ কৈছোঁ, তোমাক বিয়া কৰাত মোৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট নাছিল। মই এইবোৰ সকলো মোৰ দেউতাৰ কাৰণে কৰিব লগা হ'ল। তোমাক মই পচন্দও কৰা নাই। মই তোমাৰ ফটোও চোৱা নাই, তোমাকো চোৱা নাই। কিন্তু মোৰ দেউতাই তোমাক চাইছে। মোৰ দেউতাই এইখন ঘৰৰ বোৱাৰী তোমাক কৰিব বিচাৰিছিল, আৰু দেউতাৰ কথা মই কোনো কাৰণতে পেলাব নোৱাৰোঁ। সেইকাৰণে মই তোমাক বিয়া কৰাব লগা হ'ল। অলৰেডি মই বেলেগ কাৰোবাৰ লগত ৰিলেশ্যনত আছিলোৱেই। কিন্তু মোৰ দেউতাক মই সেইষাৰ কথা কোৱাৰ আগতে দেউতাই মোক তোমাৰ কথা ক'লে, আৰু দেউতাই তোমালোকৰ মা দেউতাক কথা দিয়া বুলিও ক'লে। মই দেউতাক কেনেকৈ সৰু হ'বলৈ দিওঁ, সেইকাৰণেহে মই এইখন বিয়া কৰাব লগা হ'ল। তুমি মোক এইবোৰ কথাক লৈ কোনো দিন আৰু প্ৰশ্ন নকৰিবা। তুমি মুঠতে এটাই জানি থোৱা, মই তোমাক বিয়া কৰোৱাৰ একমাত্ৰ কাৰণটো হৈছে মোৰ দেউতা। মোৰ দেউতাই কোৱাৰ কাৰণে তোমাক এইখন ঘৰলৈ মই আনিবলৈ বাধ্য হ'লোঁ। আৰু মোৰ দেউতা যিমান দিনলৈ জীয়াই থাকিব, সিমান দিনলৈকে তুমি এইখন ঘৰত বোৱাৰী হৈ থাকিবা। তেওঁ নোহোৱা হোৱাৰ দিনাখনেই তুমি এই সম্পৰ্কটোৰ পৰাও মুক্তি পাবা। কিন্তু মোৰ জীৱনৰ কথা নাই নেকি? আপুনি আপোনাৰ দেউতাৰ কথা চিন্তা কৰিছে। আপুনি মোৰ কথা কেলে এবাৰো চিন্তা কৰা নাই? মই এনেকৈ আপোনাৰ ঘৰত আপোনাৰ দেউতা নোহোৱা হোৱা দিনটোলৈকে কেনেকৈ থাকিব পাৰোঁ? এনেকুৱা অনিশ্চিত ভৱিষ্যত এটাক লৈ মই কেনেকৈ থাকিম? আপুনিয়ে কওকচোন। মই যি কৰিছোঁ সেইবোৰ সকলো মই একমাত্ৰ মোৰ দেউতাৰ কাৰণে কৰিছোঁ। বাকী তুমি কাৰ কাৰণে কি কৰিছা সেইটো তোমাৰ কথা। আপুনি যে এইমাত্ৰ ক'লে আপুনি অলৰেডি কাৰোবাৰ লগত ৰিলেশ্যনত আছিল বুলি, এতিয়াও আছে নেকি বাৰু? যদি আপুনি বেলেগৰ লগত ৰিলেশ্যনত আছে, তেওঁকে এইখন ঘৰ বোৱাৰী কৰি কেলে নানিলে? এতিয়াও সময় আছে। আপুনি মোক মুক্ত কৰক, আৰু আপুনি যাক ভাল পায় তেওঁকে লৈ আহক এইখন ঘৰলৈ। মোৰ লগত এনেকৈ অভিনয় কৰি নাথাকিব। মোৰ বহুত কষ্ট হৈছে। মই গাঁৱলীয়া খুব সহজ সৰল খুব সাধাৰণ ছোৱালী আছিলোঁ। মাহঁতে যাকে দিলে মই তাকে নিজৰ কৰি ল'ব বিচাৰিছিলোঁ। আজিলৈকে মই কোনো এটা ল'ৰাকে চকু তুলি চোৱা নাছিলোঁ। মই আপোনাকে হোমগুৰিত সাক্ষী কৰি নিজৰ স্বামী মানিছিলোঁ, আৰু আপুনি মোক আজিলৈকে গ্ৰহণ কৰিব নোৱাৰিলে। আপুনি কওকচোন, মই কি কৰিব লাগিব? মই কি কৰিলে আপুনি ভাল পোৱা আপোনাৰ পচন্দ হৈ উঠিম? আপুনি যি কয় মই তেনেকৈ কৰিম। আপুনি কওকচোন, আপোনাৰ পচন্দ কেনেকৈ হোৱাটো আপুনি বিচাৰে? মই কেনেকৈ সলনি হ'লে আপুনি মোক মানি ল'ব? আপুনি কওকচোন। এইবোৰ তুমি কি উল্টা পুল্টা কথা ক'বলৈ আহিছা? মোৰ তোমাৰ ওপৰত কোনো ইণ্টাৰেষ্টেই নাই। তুমি কেলে মোৰ কাৰণে সলনি হ'ব লাগে? অলৰেডি মই বেলেগৰ লগত আছোৱেই। তেনেস্থলত আকৌ মই তোমাক সেইবোৰ ভাবেই কেলে চাম? তুমি যেনেকৈ আছা তেনেকৈ থাকা। মোৰ সেইবোৰ ক'ব লগা নাই। আৰু এইবোৰ কথা নেক্সট টাইম মোৰ আগত যাতে কেতিয়াও নোকোৱা। তুমি কেনেকৈ থাকা, ক'ত যোৱা, কি কৰা, কি খোৱা, কি নোখোৱা, সেইবোৰ জনাও মোৰ কোনো ধৰণৰ মতলব নাই। তোমাৰ কিবা প্ৰয়োজন হয় তুমি মোৰ পৰা পইচা ল'বা আৰু আনি ল'বা। মোক তুমি একো নক'বা। তুমি তোমাৰ ভাই থাকা, মোক মোৰ ভাই থাকিবলৈ দিয়া। তাৰমানে আপুনি কি বুজাব বিচাৰিছে? ইমানখিনি কথা কোৱাৰ পাছতো তুমি বুজি পোৱা নাই নেকি? আমি দুয়ো কেৱল মানুহক দেখাবলৈহে হাজবেণ্ড ৱাইফ, বুজিছা? আৰু মোৰ এনেকুৱা অনুমান হৈছে তুমি মোক তোমাৰ কথাত ফচাব বিচাৰিছা ন? সেইটো তুমি কেতিয়াও নাভাবিবা। মই তোমাৰ কথাত কেতিয়াও নফচো। তুমি মোক বিভিন্ন ধৰণৰ কথাই বান্ধি ল'বা আৰু তোমাৰ জালত ফচাই ল'বা। মই সকলো বুজি পাইছোঁ। তোমাৰ পৰা যিমান পাৰোঁ মই আঁতৰি থাকিব লাগিব। তুমি বস্তু ডেঞ্জাৰ আছা। তুমি মোক ফচাই দিবা নহ'লে কেতিয়াবা। এইবোৰনো আপুনি কি কথা কৈছে? নিজৰ হাজবেণ্ড ৱাইফৰ মাজত ফচোৱা নফচোৱা কথা আহি পৰে নেকি? মই তোমাক কিমান বাৰ ক'ব লাগে, মই তোমাৰ হাজবেণ্ড বুলি তুমি মোক নাভাবিবা। আমি কেৱল মানুহক দেখাবলৈহে আছোঁ, বুজিছা? কাণ খুলি শুনি লোৱা। মই যিটো দেখিছোঁ তোমাৰ উৎপাতত এতিয়া মই ঘৰলৈও আহিব নোৱাৰিম চাগে। মই বাহিৰতে থকা কৰি ল'ব লাগিব। নাই এইবোৰ আপুনি কি কৈছে? আপুনি আকৌ ঘৰলৈ নাহি ক'ত থাকিব? আপুনি তেনেকুৱা নকৰিব।
ঠিক আছে, মই আজিৰ পৰা আপোনাক কেতিয়াও একো নকওঁ, কিন্তু আপুনি ঘৰলৈ আহিব, বাহিৰত নাথাকিব। আপুনি মোক ভুল নবুজিব, মই ইমান বেয়া ছোৱালী নহয়, আৰু মই আপোনাক আজি কথা দিছোঁ, এইবোৰ বিষয় মই আপোনাৰ লগত কেতিয়াও আৰু কথা নাপাতোঁ, কেতিয়াও নকওঁ। আপুনি অফিচলৈ নাযাব জানো? আহক, মই আপোনাক ভাত বাঢ়ি দিওঁ, ভাতকেইটা খাই যাব। নেখাওঁ, ইমানবোৰ কথা শুনাই এতিয়া মোক ভাত খুৱাব নালাগে। এনেও অলৰেডি বহুত দেৰি হৈছে, এতিয়া মই ভাত খাই থাকিলে অফিচে নাপামগৈ। ইমান যদি ভাতেই খুৱাব মন আছিল তেনেহ'লে এইবোৰ কথা উলিয়াবই নালাগিছিল। এতিয়া অফিচ যোৱাৰ সময়ত মোক ভাত খুৱাই দেখাব নালাগে। নাখাওঁ মই ভাত, মই এতিয়া অফিচলৈহে যাওঁগৈ। কিন্তু কিন্তু আপুনি ভাত খাই নগ'লে আপোনাক অপকাৰ কৰিব, বাহিৰৰ বস্তু আপোনাক নামানে, আপুনি জানেই দেখোন। মৰিলে মৰিম, তাতেই কাৰ কি আহে যায়। এনেও এনেকুৱা এটা জীৱন জীয়াই থকাতকৈ মৰি যোৱাই ভাল। হে ভগৱান, এওঁৰ মুখৰ পৰা ওলোৱা কথাবোৰ মিছা হৈ যেনে প্ৰভু। এওঁ খঙতে যি টি কথা কৈ দিছে, সেই কথাবোৰত আপুনি আশীৰ্বাদ নকৰিব প্ৰভু। একো এটা নোখোৱাকৈ অফিচলৈ যাওঁ বুলিয়ে ঘপংকৈ গুচি গ'ল। ধেত তেৰিকা, মোৰ গাতেই ভুল। মইনো এইবোৰ কথা কেলেই উলিয়াব লাগে ৰাতিপুৱাই পুৱাই, খুৱাই পুৱাই পাছত আজৰি সময়ত ক্ষুধা হৈও হয় দেখোন। এতিয়া গৈ আকৌ বাহিৰত কিবা খাই দিলে গেছৰ প্ৰব্লেম হ'ব। মোৰ কাৰণে মানুহজনে বৰ কষ্ট পাব এতিয়া দেখোন। মই কিবা এটা কৰিব লাগিব। সেওক টিফিনটোকে আজি দি থৈ আহিবগৈ লাগিব। দেউতা, অ' দেউতা, মই মানে এওঁৰ অফিচৰ পৰা আহোঁগৈ। আপোনাক ভাতখিনি দি দিওঁ নেকি, নে সেজা কৰি থৈ যাম? কি, তুমি বাবাৰ অফিচলৈ যোৱা? কিন্তু কিয় বোৱাৰী? কিয় মানে দেউতা, এওঁ ৰাতিপুৱা মোক খং কৰি একো এটা নোখোৱাকৈ অফিচলৈ গুচি গ'ল। এতিয়া যদি তেওঁ বাহিৰৰ বস্তুবোৰ খায় তেনেহ'লে তেওঁ অপকাৰ কৰিব নহয়। এনেও তেওঁৰ গেছৰ প্ৰব্লেমটো অকণমান বেছি, আপুনি জানেই দেখোন। এতিয়া যদি আকৌ বাহিৰৰ বস্তুবোৰ খাই দিয়ে তেনেহ'লে তেওঁক পটককৈ অপকাৰ কৰি দিব। সেইকাৰণে ধুনীয়াকৈ ভাত পানীখিনি ৰান্ধি লৈছোঁ, টিফিনতে ভৰাই লৈছোঁ। এতিয়া দি থৈ আহোঁগৈ বুলিয়ে ভাবিছোঁ। তুমি তাক টিফিন দিবলৈ যাব ওলাইছা বুজি পাইছোঁ, কিন্তু বোৱাৰী, তুমি বাবাৰ অফিচটো চিনি পাবা জানো? পাম দেউতা, তেওঁলোকৰ অফিচৰ কাৰ্ড এখন পাইছোঁ, সেই কাৰ্ডখনতে এড্ৰেছটো লিখা হৈ আছে, সেইমতেই যাম। তুমি তাৰ কথা কিমান চিন্তা কৰা, কিন্তু সি তোমাৰ মূল্য বুজি নাপায় বোৱাৰী। কেতিয়াবা কেতিয়াবা তোমাৰ দুখৰ কাৰণে মই নিজকেই জগৰীয়া বুলি ভাবোঁ। এইবোৰ সকলো মোৰ কাৰণেই হ'ল। আজি মোৰ কাৰণেই তুমি ইমান কষ্ট খাব লগা হৈছে বোৱাৰী। দেউতা, আপুনি তেনেকৈ একেবাৰে নাভাবিব। মই এইবোৰৰ কাৰণে আপোনাক কেতিয়াও জগৰীয়া বুলি ভবা নাই আৰু নাভাবোঁ। এইবোৰ সকলো মোৰ লগত যি হৈছে, এইবোৰ সকলো মোৰ ভাগ্যই লিখন। মোৰ ভাগ্যই বেয়া, কপালতে লিখা আছে, হ'বই। যি লিখা আছে সেয়াই পাম। সেইকাৰণে মই আপোনাক কেতিয়াও জগৰীয়া কৰিব নিবিচাৰোঁ। আৰু আপুনিও এইবোৰ কথা ভাবি নিজকে কেতিয়াও কষ্ট নিদিব, নিজকে দুখী যেন কেতিয়াও অনুভৱ নকৰিব। মই এইবোৰ সকলো ভাগ্যৰ ওপৰতে এৰি দিছোঁ দেউতা। নহয় বোৱাৰী, ভাগ্যৰ লগতে সেইবোৰৰ কাৰণে ময়ো জগৰীয়া, কোনোবাখিনিত ময়ো দুখী। মই যদি মোৰ ল'ৰাটোৰ কাৰণে তোমাক নিজৰ বোৱাৰী কৰি নানিলো হয়, আজি তুমি এইখিনি কষ্ট কেতিয়াও পাব লগা নহ'ল হয়। সি যেতিয়া তোমাক অপমান কৰে মই নিজকে দুখী অনুভৱ কৰোঁ। সি মোৰ কথা পেলাব নোৱাৰি তোমাক বিয়া কৰালে, সেইটো সঁচা, কিন্তু সি তোমাক মৰম নকৰে, সি তোমাক ভাল নাপায়। নিজৰ ৱাইফ হিচাপে যিখিনি সন্মান কৰিব লাগে, যিখিনি মৰম দিব লাগে, সি তোমাক সেইখিনি কেতিয়াও দিয়া নাই। মই সকলো জানো। দেউতা, আপুনি এইবোৰ কথা একেবাৰে চিন্তা নকৰিব। আপোনাৰ এনেই গাটো বেয়া হৈ থাকে, এইবোৰ চিন্তা কৰি থাকিলে আপুনি আৰু বেমাৰী হৈ যাব। সেইদিন সকলো ঠিক হৈ যাব দেউতা, সময়লৈ অপেক্ষা কৰক। ময়ো অপেক্ষা কৰিছোঁ। এদিন এনেকুৱা এটা সময় আহিব চাবচোন, তেওঁ আমাৰ কথা সকলো বুজি পাব। তেওঁ মোক বুজি পাব, আপোনাক বুজি পাব। আমি যে তেওঁৰ আপোন মানুহ, আমি যে তেওঁৰ ভালটো চিন্তা কৰোঁ, তেওঁ বুজি পাব দেউতা। ভগৱানে কৰক সেই সময়কণ অতি সোনকালে আহক বোৱাৰী। তোমাৰ দেউতাই তোমাক যেনেকৈ সৰুৰ পৰা তুলি তুলি ডাঙৰ দীঘল কৰিছে, ঠিক তেনেকৈ মই তোমাৰ লগত তোমাৰ দেউতা হিচাপে সদায় আছোঁ। তুমি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবা বোৱাৰী। তুমি যি কৰিব লগা আছে সকলো কৰি যোৱা, কেৱল তুমি ভুল পথে নাযাবা। মই সেইটোৱে বিচাৰোঁ। বাবাই সকলো বুজি পোৱা দিনটোলৈ তুমি ধৈৰ্য ধৰা। সেই দিনটো অহাৰ পাছত তোমাক আৰু সুখী হোৱাত কোনেও বাধা দিব নোৱাৰে। দেউতা, আপুনি একো চিন্তা নকৰিব, মই ভুল পথে কেতিয়াও নাযাওঁ। মই এতিয়া গৈ থাকোঁ নেকি দেউতা? মোৰ আকৌ দেৰি হ'লে এওঁ ক'ৰবাত বাহিৰৰ পৰাই খাই ল'ব। ঠিক আছে যোৱা বোৱাৰী, তুমি কিন্তু ভালদৰে যাবা দেই। আৰু অফিচত সি যদি তোমাক কিবা অপমান কৰে তুমি তাত অকণ সময় ৰৈ নাথাকিবা, চিধা ঘৰলৈ গুচি আহিবা। সি মান সন্মান একো বুজি নাপায়, য'তে ত'তে যি টি কথা কৈ দিব বোৱাৰী। তুমি নিজেই সাৱধান হৈ থাকিবা। ঠিক আছে দেউতা। যোৱা তেনেহ'লে বোৱাৰী, সোনকালে যোৱা আৰু সোনকালে ঘূৰি আহিবা। হ'ব দেউতা। কোনোবা এজন ওলাই অহা হয় মই এওঁৰ টিফিনটো দি পঠাব পাৰিলোঁ হয়। এতিয়া কাকনো মাতোঁ, কেনেকৈনো এওঁক মই টিফিনটো দিওঁ?
এক্সকিউজ মি, আপুনি কোন হয় আৰু ইয়াত এনেকৈ কেলে ৰৈ আছে? মই মানে আমাৰ এওঁক টিফিনটো দিবলৈ আহিছিলোঁ। আমাৰ এওঁ ইয়াতে চাকৰি কৰে, কিন্তু এতিয়া কাৰ হাতত দি পঠাওঁ তেওঁৰ ওচৰলৈ এই টিফিনটো, তাকেই ভাবি পোৱা নাই। এওঁ বুলি কৈ আছে যে, আপোনালোকৰ তেওঁৰ নামটো কি? ভাস্কৰ হাজৰিকা। অ' তাৰমানে আপুনি ভাস্কৰ ৱাইফ হয়। অঁ, আপুনি এনেকৈ বাহিৰত কেলে ৰৈ থাকিব লাগে? আপুনি নিজেই গৈ তেওঁক টিফিনটো দি থৈ আহিব পাৰিলে হয়। নাই, মই তেওঁৰ অফিচলৈ সোমাই গ'লে তেওঁ মোক গালি পাৰিব। মই ইয়াতেই ৰৈ আছোঁ কাৰোবাৰ হাতত টিফিনটো দি পঠাওঁ বুলি। ঠিক আছে তেনেহ'লে আপুনি অকণমান ইয়াতে ৰখক, মই তেওঁক মাতি দিছোঁ। অঁ, হ'ব দিয়ক। তই ইয়ালৈ কেলে আহিছ? তোক কোনে আহিব দিছিল মোৰ অফিচলৈ? মই মানে আপোনাক টিফিনটো দিবলৈ আহিছিলোঁ। আপুনি আকৌ একো এটা নোখোৱাকৈ গুচি আহিল। আপোনাৰ গেছৰ প্ৰব্লেমটো এনেই বেছি, সেইকাৰণে ভাত কেইটামান লৈ আহিছোঁ। সেই ভাতকেইটা খোৱাৰ পাছত আপুনি যিয়ে নাখাওক কিয় আপোনাৰ একো প্ৰব্লেম নহয়। মই ভাত খালেও খাম, কিবা খালেও খাম, মোৰ যিয়ে নহওক কিয় তই মোৰ অফিচলৈ কেলে আহিলি হা? তই অফিচলৈ অহাৰ কাৰণে মই এতিয়া কিমান লাজ পাম জাননে? অফিচৰ মানুহবোৰৰ আগত, অফিচৰ ষ্টাফৰ আগত মই কি বুলি তোক চিনাকি দিম? কোন হয় বুলি সুধিলে মই কি বুলি ক'ম? অঁ, মোৰ আকৌ সেইবোৰ কথা ভাবিবলৈকে নহ'ল। আপুনি যে মোক নিজৰ ৱাইফ বুলি চিনাকি দিবলৈ লাজ পাব। আপুনি যদি বেয়া নাপায় আপোনালোকৰ ঘৰ বন্ধ কৰা মানুহ বুলিয়েই ক'ব কোনোবাই সুধিলে, কিন্তু আপুনি এই টিফিনটো ৰাখক। বাহিৰা বস্তু নাখাব, বাহিৰা বস্তু খালে আপোনাৰ অপকাৰ হয়। গাঁৱলীয়া ফুড কৰবাৰ এইবোৰ ড্ৰেছ পিন্ধি মোৰ অফিচত চিনাকি দিবলৈ আহিছে তাই। যা, তোৰ টিফিন চিফিন মোক একো নালাগে, যা ইয়াৰ পৰা। এইবোৰ কি হৈছে মানে? ছাৰ, নাই একো হোৱা নাই ছাৰ। মিছা কেলে মাতিছা? মইতো সকলো শুনিছোৱেই তোমাৰ কথা। মানে ছাৰ, এওঁ মোৰ কাৰণে টিফিন লৈ আহিছিলে। সেইকাৰণে কি? সেইকাৰণে মানুহে এনেকৈ নিজৰ ৱাইফক ইমান বেয়াকৈ কয় নেকি? নিজৰ ৱাইফক এনেকৈ চিনাকি কৰি দিবলৈ মানুহৰ আগত লাজ পায় নেকি? আচলতে তুমি বহুত লাকি, বুজিছা? তোমাৰ ওচৰত ইমান ভাল ৱাইফ এজনী আছে। এওঁতো ইচ্ছা কৰা হয় নিজে খাই মেলি ধুনীয়াকৈ ভৰিৰ ওপৰত ভৰি তুলি টিভি চাই টাইম পাছ কৰিব পাৰিলে হয়। তেওঁ সকলো বনাই কৰি তুমি একো নোখোৱাকৈ অহা বুলিয়েই টিফিনত ভৰাই আকৌ তোমাক দিবলৈ আহিছে। তুমি এবাৰ সুধিলানে তেওঁ ভাত খাই আহিছেনে নাই? তুমি বাহিৰত বনোৱা কিবা খাই লৈ তোমাৰ অসুখ হ'ব বুলি, তুমি অসুস্থ হ'বা বুলি তোমাৰ ৱাইফে নিজেই কষ্ট কৰি তোমাক ভাত দিবলৈ আহিছে। অফিচত তুমি কাক এনেকুৱা দেখিছা? কাৰ ৱাইফে কাৰ হাজবেণ্ডৰ কাৰণে এনেকৈ মৰি থাকে? বিশেষকৈ এনেকুৱা টাউন চহৰত কাৰ কাৰণে কোন মৰি থকা দেখিছা? সকলোৱে কেৱল নিজৰ কথা চিন্তা কৰে। তুমি বহুত লাকি, বুজিছা? তোমাৰ ওচৰত তোমাৰ কথা চিন্তা কৰা এগৰাকী মানুহ আছে। আৰু তুমি তোমাৰ ৱাইফক কি কৈছা? গাঁৱলীয়া ভূত। তুমি কি চহৰত জন্ম হোৱা ল'ৰা নেকি? তুমি গাঁৱৰ পৰা চহৰলৈ অহা কেইদিন হৈছে? এইকেইদিন চহৰত থাকি তুমি কি চহৰীয়া ভূত হৈ গ'লা? তুমি চহৰীয়া মানুহ হৈ গ'লা? আৰু মই যে আজি এইখিনি ছাকচেছ হৈছোঁ, মই কি ইয়াত চহৰত থাকিয়ে হৈছোঁ নেকি? মই গাঁৱৰ পৰা আহিছিলোঁ, বহুত ঘুকুত গাঁৱৰ ঘৰৰ পৰা ওলাই আহি আজি মই এইখিনি হৈছোঁ। তথাপিও মই গৌৰৱ কৰোঁ মই গাঁৱলীয়া ল'ৰা বুলি, বুজিছা? বিহুৱে সৰকাতিয়ে মই ইয়াত চহৰত চালানী মাছ খাই টাইম পাছ নকৰোঁ। মই চিধা গাঁৱৰ সেই ঘুকুত ঘৰখনলৈ যাওঁ। তাত গৈ মই মোৰ নিজৰ পৰিয়ালৰ লগত সকলো উৎসৱেই পালন কৰোঁ। মই আজিলৈকে মোৰ গাঁওখন বেয়া বুলি, মোৰ গাঁওখনৰ মানুহবোৰ বেয়া বুলি মই কেতিয়াও কোৱা নাই, বুজিছা? তুমি এইকেইদিন চহৰত থাকি তুমি ইমান অহংকাৰী হৈ গ'লা। নহয় মানে ছাৰ, মই গম পাইছোঁ, তোমাৰ কথাতে বুজিছোঁ তোমালোকৰ মাজৰ যে সম্পৰ্কটো ভাল নহয়, মই বুজি পাই গৈছোঁ। শুনা, তোমাৰ মাৰ পাছতে যদি তোমাৰ কথা কোনোবাই চিন্তা কৰে, সেইগৰাকী হৈছে তোমাৰ ৱাইফ, বুজিছা? বাকী সকলো স্বাৰ্থপৰ। সময় থাকোঁতে মানুহ চিনি পাবলৈ শিকা, পাছত কিন্তু বিচাৰি ফুৰিলেও নাপাবা। তুমি আজি গাঁৱলীয়া ছোৱালী এজনী বিয়া কৰাৰ পাছত তুমি যিখিনি আদৰ, সন্মান, মৰম পাইছা, টাউনীয়া ছোৱালী এজনী বিয়া কৰাৰ পাছত সেইখিনি পালা হয়নে? নোপোৱা, কেতিয়াও নোপোৱা। টাউনীয়া ছোৱালীৰ পৰা সেইখিনি আশা কেতিয়াও নকৰিবা। টাউনীয়া প্ৰায়বোৰ ছোৱালীয়ে কেৱল পাৰ্লাৰলৈ যাব আৰু নিজক লৈ সুখী হৈ থাকিব, আৰু নিজৰ হাজবেণ্ডক এটা টকা ঘটা মেচিন হিচাপে ব্যৱহাৰ কৰিব। তেওঁৰ টকাবোৰ লৈ উৰাই থাকিব, বুজিছা? তোমাৰ ৱাইফ এদিনো পাৰ্লাৰলৈ নোযোৱাকৈ কিমান সুন্দৰী। এওঁক যদি পাৰ্লাৰলৈ লৈ যোৱা, এওঁ বিশ্ব সুন্দৰী যেন নহ'বনে? সেইকাৰণে কৈছোঁ, সময় থাকোঁতেই মানুহ চিনি পাবলৈ শিকা, বুজিছা? আৰু মই এটা কথা কওঁ, তুমি বেয়া পালেও সেইটোৱে সঁচা। তুমি যদি এনেকুৱা ব্যৱহাৰ কৰা মানুহৰ লগত, তেনেহ'লে কাইলৈৰ পৰা তুমি মোৰ অফিচলৈ অহাৰ প্ৰয়োজন নাই। ইমান অভদ্ৰ কৰ্মচাৰী মই মোৰ অফিচত ৰাখিব নিবিচাৰোঁ। যিয়ে নিজৰ ৱাইফকে সন্মান কৰিব নাজানে, তেওঁ বেলেগ মানুহক কি সন্মান কৰিব? ছাৰ, তেনেকুৱা নকৰিব ছাৰ, চৰি ছাৰ। নাই, ইমান অভদ্ৰ কৰ্মচাৰী মই মোৰ অফিচত একেবাৰে ৰাখিব নিবিচাৰোঁ। ছাৰ, আপুনি ভুল বুজিছে। আপুনি এওঁৰ লগত এনেকুৱা নকৰিব। আচলতে এওঁ বহুত ভাল মানুহ, এওঁৰ অন্তৰখন বহুত ভাল, কিন্তু
মই এনেকৈ খবৰ খাতি নিদিয়াকৈ জধলো মধলোকে গাঁৱলীয়া চাদৰ মেখেলা পিন্ধি অফিচলৈ অহাৰ কাৰণেহে তেওঁ অকণমান খং কৰিছে। এনে তেওঁ মোক বেয়া নাপায় নহয়, তেওঁ মোক বহুত ভাল পায়, বহুত মৰম কৰে। অকল মোক বুলিয়েই নহয় ছাৰ, মোৰ ঘৰৰ মানুহ, এওঁলোকৰ ঘৰৰ মানুহ, পৰিয়ালৰ মানুহ, গাঁৱৰ মানুহ, চহৰৰ মানুহ সকলোকে এওঁ ভাল ব্যৱহাৰ কৰে। আজি মানে লঘোণে ভোকনে আহিল যে, সেইকাৰণে অকণমান খংটো উঠি আছিল চাগে। আপুনি এইবোৰ কথা নধৰিব ছাৰ, এওঁ হৈ ময়ে ক্ষমা খুজিছোঁ। আপুনি এওঁৰ কামটো লৈ নল'ব। এওঁৰ কামটো লৈ ল'লে আমি কেনেকৈ চলিম, কি খাম? শুনিছা, তোমাৰ ৱাইফৰ কথাবোৰ শুনিছা? তুমি যিমান ভুল কৰিলেও, তুমি যিমান বেয়া কৰিলেও, তোমাক ভুল আৰু তুমি বেয়া, তুমি অশুদ্ধ বুলি তোমাক প্ৰমাণ কৰিব নিবিচাৰে। তোমাৰ ৱাইফে তোমাক ছাপোৰ্ট কৰে, তোমাৰ ভুলবোৰ লুকুৱাই তোমাৰ ভালখিনি মানুহৰ আগত দেখায়, তোমাৰ সন্মান বঢ়ায়, তোমাক তললৈ নিনিয়ে, বুজিছা? চৰি ছাৰ, আজিৰ পৰা মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ। নালাগে, মোক চৰি কোৱাৰ কোনো প্ৰয়োজন নাই। যদি চৰি ক'বলৈ মন আছে, তুমি তোমাৰ নিজৰ ৱাইফক কোৱা। যাৰ লগত অন্যায় কৰিছা, যাৰ লগত অন্যায় হৈছে, তাক ক্ষমা খোজা। মোক ক্ষমা খুজি একো নোপোৱা। চৰি, তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বহুত অন্যায় কৰি আহিছিলোঁ। তোমাক আজিলৈকে মই মোৰ নিজৰ ৱাইফ বুলি চিনাকি দিব বিচৰা নাছিলোঁ আৰু মানিও লোৱা নাছিলোঁ। চৰি, তুমি মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা মই বেয়া ধান্দা সকলো এৰি দিম, কেৱল তোমাৰ লগতেই থাকিম, তোমাৰ লগত সংসাৰখন আগুৱাই লৈ যাম। আজিলৈকে তোমাৰ লগত যি কৰিলোঁ সেইবোৰ মোৰ ভুল বুলি মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা মোৰ সকলোতে তোমাৰ অধিকাৰ আছে। তুমি নিজকে অকলশৰীয়া বুলি কেতিয়াও নাভাবিবা। হ'ব দিয়ক, আপুনি মোৰ ওচৰত এনেকৈ ক্ষমা খুজিব নালাগে। মই সেইবোৰ একো ধৰি থকা নাই। আপুনি মোক এনেকৈ ক্ষমা খুজিলে মোৰ বৰ বেয়া লাগিব। প্লিজ, আপুনি মোক এনেকৈ চৰি নক'ব। আপুনি যে মোক বুজি পালে, মোৰ কাৰণে সেইটোৱেই বহুত। ছাৰ, আপোনাকো বহুত বহুত ধন্যবাদ। আপুনি নথকা হয় এওঁ মোক কেতিয়াও বুজি নাপালে হয়। একো নাই, ডাঙৰ হিচাপে সেইখিনি আমাৰ দায়িত্ব। সৰুৱে কিবা ভুল কৰিলে সেইখিনি আমি সোঁৱৰাই দিব লাগে। আৰু মই যিখিনি জানো আৰু মোৰ চকুৰ আগত কিবা এটা ভুল হৈ আছে, অন্যায় হৈ আছে, সেইখিনি দেখিও যে মই মনে মনে থাকিম, মই তেনেকুৱা মানুহ নহয়। মোৰ সন্মুখত অন্যায় হৈ থাকিলে মই মাত মাতিমেই। থেংক ইউ ছাৰ। যোৱা, এতিয়া আৰু তুমি অফিচত গৈ কাম কৰিব নালাগে। তুমি তোমাৰ ৱাইফক ঘৰত লৈ যোৱা। ঘৰত লৈ গৈ ধুনীয়াকৈ ভাত পানী খাই আৰাম কৰাকৈ যোৱা। কিন্তু ছাৰ, মোৰ ডিউটি কি হ'ব? একো নাই, আজিৰ দিনটোৰ দৰমহা মই একেবাৰে নাকাটো। আজিৰ দিনটোৰ ফুল দৰমহা দিম তোমাক। যোৱা। ছাৰ, থেংক ইউ ছাৰ। মনত ৰাখিবা, নিজৰ ৱাইফক কাৰো আগত সৰু হ'বলৈ নিদিবা আৰু নিজৰ ৱাইফক বেয়াকৈ কোৱা মানুহৰ লগত কেতিয়াও লেটিপেটি নকৰিবা। হ'ব ছাৰ। সংসাৰখনৰ মূল মানুহজন তুমি। তুমি ভাল হ'লে তোমাৰ সংসাৰখনৰ সকলো ভাল হ'ব, বুজিছা? বুজিছোঁ ছাৰ। ঠিক আছে, গৈ থাকা তেনেহ'লে। মই অফিচলৈ যাওঁ, কামত লাগোগৈ। আৰু তোমালোক যোৱা, ঘৰলৈ যোৱা। ঠিক আছে ছাৰ, থেংক ইউ ছাৰ। ধন্যবাদ ছাৰ। কেতিয়াবা সময় পালে আহিব আমাৰ ঘৰলৈ। হ'ব যাম বাৰু। এতিয়া যোৱা তোমালোক। আই এম ৰিয়েলি চৰি। তুমি মোক ক্ষমা কৰি দিবা। একো নাই দিয়ক, আপোনাৰ ভাল ব্যৱহাৰখিনি আগত সেই বেয়া ব্যৱহাৰখিনি একোৱেই মূল্য নাই দেখোন। তুমি মোক বেয়া পাই নাথাকিবা। আজিৰ পৰা আৰু মই তোমাক কেতিয়াও বেয়াকৈ নকওঁ। ব'লা এতিয়া ঘৰলৈ যাওঁ। আজি দেউতাই বৰ ভাল পাব। অঁ, দেউতাই এই দিনটোলৈ বহুত দিনৰ পৰাই বাট চাই আছিল। আজি তেওঁৰ সপোন পূৰণ হ'ল। তেওঁ ল'ৰা বোৱাৰী আজি এক হ'ল। তেওঁৰ পচন্দ আজি সফল হ'ল। অঁ, তুমি ঠিকেই কৈছা। ব'লা দেউতাৰ ওচৰলৈ যাওঁ। অঁ, ব'লা।